নমস্কাৰ বন্ধুসকল, জয় অসম। কেনে আছে আপোনালোক? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। ময়ো ভালে কুশলে আছোঁ আৰু পুনৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল ডিপিয়ান গগৈ। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। এয়া আছোঁহি বৰ্তমান মই জলকীয়াবাৰীতে আছোঁহি এইফালে চাওক। আৰু আগতে বহুত ভিডিঅ' বনালোঁ জলকীয়া পুলি ৰোৱা কৰা, কিন্তু সেইবিলাক ভিডিঅ' এডিট কৰিবলৈ থাকি গ'ল আৰু নিদিলোঁ। সেইকাৰণে ভাবিছোঁ একেচোটতে আজি জলকীয়া প্ৰথম ছিঙিম, মানে আজি জলকীয়া বিক্ৰী কৰিম। সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ' বনাই আকৌ নতুনকৈ ইউটিউবত দিম। মানে এইবিলাক এডিট কৰিবলৈ বৰ এলাহ লাগে নহয়, সেইকাৰণে সেইবিলাক ভিডিঅ' এনেই মানে গুচি গ'ল, থাকি গ'ল। এতিয়া চাওক এইফালে বাৰীখন এয়া দেখিছে নহয়। চাওক এতিয়া জলকীয়া ছিঙিম আৰু কালিলৈ জলকীয়া মই পঠিয়াম। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ, চাই থাকক আপোনালোকে। বন্ধুসকল, এইফালে এই চাইডটো ছিঙি হৈ গ'ল, এনেকৈ এই চাইডটো ছিঙি হৈ গ'ল। 4 কেজিমান ছিঙিলোঁ। মানে জলকীয়া সম্পূৰ্ণকৈ পকা নাই, অকণমান ৰং ধৰিছে, দুই এটা পকিছে আৰু অলপমান বুঢ়া হোৱাটো ছিঙি দিছোঁ, কাৰণ এতিয়া ৰেটটো অকণমান বাঢ়ি আছে, কাৰণ ৰেটটো কমি কমিটো আহিয়ে থাকিব। সেইবাবে ভাবিছোঁ অলপ জলকীয়াটো কেঁচাতে দিছোঁ। কেঁচা মানে কোমলীয়া জলকীয়া নহয়, বুঢ়া জলকীয়া, ৰং ধৰা নাই খালি। এইফালে চাওক এটুকুৰা ছিঙি হৈ গ'ল আৰু এইফালটো এটুকুৰা ছিঙিবলৈ আছে, এনেকৈ কৰি পিনি এতিয়া এটুকুৰা ছিঙা হৈ গ'ল। আৰু জলকীয়া চাইজটো চাওক, এইটো জলকীয়া চাইজ, এইটো চাওক, এইটো জলকীয়া চাইজটো। আৰু চাইজটো কেনেকুৱা আছে ক'ব। প্ৰথম গুৰি জলকীয়া ছিঙিছোঁ, এইটো চাওক চাইজ। আৰু বন্ধুসকল এইটো হৈ গ'ল আপোনাৰ ৰাণী জলকীয়া যিটো বহুত অকণমান ডাঙৰ হৈছে বোলে চাওক। এইটো চাওক চাইজটো চাওক, ডাঙৰ চাইজ, যথেষ্ট ডাঙৰ হৈছে জলকীয়াটো। আৰু একদম গুৰি জলকীয়াকেইটা এইকেইটা, আৰু ওপৰটো অলপ সৰু হ'ব, কিন্তু গুৰি জলকীয়া এনেকুৱা আৰু ধৰি লওক আৰু 1 কুইণ্টেল জলকীয়া চাগে এনেকুৱা ছিঙিব পৰা যাব, ডাঙৰ জলকীয়া। এইখিনি চাওক, এতিয়া এইখিনি ৰাণী জলকীয়া হওক, চাইজটো চাওক, এইটো চাইজটো চাওক। গুড মৰ্ণিং বন্ধুসকল, কালিতো জলকীয়া ছিঙি কৰি দিলোঁ আৰু বতৰ বহুত বেয়া চাওক না। এক ৰাতিত বৰষুণ দি কেনেকুৱা কৰি পেলালে চাওক না। গোটেই বিলাহী ৰুম বুলি ভাবিছিলোঁ আজি, কিন্তু বৰষুণ দি গোটেই পানী কৰি পেলালে। এইফালে চব পুখুৰী পানী ফুল। এইফালেও জলকীয়া বাৰীত পানী নাই সোমোৱা বাৰু, মানে জলকীয়া মোৰ খেতি কৰা মাটিটো হ'ল অধলীয়া, সেইকাৰণে পানীখিনি চব ইয়ালৈ নামি গুচি আহিলে। সেইখিনি চাওক এতিয়া কি হয় ঠিক নাই। গছত কিন্তু ৰ'দ দিলে চাগে গছ মৰিবলৈও আছে, কি হয় নাজানো আৰু। এতিয়া দৰৱ পাতি মাৰিব লাগিব। আৰু এইফালেতো গোটেই বিলাহী পুলি ৰুম বুলি ভাবিছিলোঁ, গোটেই পানীয়ে হৈ থাকিলে। এতিয়া কি কৰোঁ ঠিক নাই। এইফালে চব পুখুৰী পানীও ফুল, মাছো চাগে কালি ৰাতি বহুত গুচি গ'ল চাওক। হেল্ল' বন্ধুসকল, জলকীয়া বাৰীত পানী অলপ হ'ল, মানে পানী ওপৰ চাইডে সেই চাইডে নহয় আৰু এই চাইডেও পানী নহয়, পানী অনলি এইটুকুৰাতে হয়। মানে এইটুকুৰা মাটিটুকুৰা অকণমান দ আছে, মানে সেই দৰ কাৰণে মানে এইটুকুৰা পানী বেছি জমা হৈ যায়। এইফালে চাওক, সেইফালে পানী জমা হৈ গ'ল, সেইফালে এইফালে পানী। সেইফালে পানী জমা নহয় বাৰু, গোটেই পানীখিনি ইয়াতে ষ্টক হয়হি, আৰু এইফালে পানীখিনি এইফালে ষ্টক হৈ যায়। সেইখিনিতো পূৰা গঁড়া টাপৰ নিচিনা। এতিয়া এইখিনি আৰু বন্ধুসকল সেইটুকুৰা ৰঙালাও, ইয়াতো আপোনাৰ কমচে কম চাগে পানী হৈ আছে অলপ। ৰঙালাও অলপ ডুবি আছে। এইফালে চাওক ৰঙালাও লাগিছে অলপ, কিন্তু ৰঙালাও এবাৰ বহুত ঘন হ'ল, ঘন হোৱাৰ কাৰণে অকণমান লাগনটো কমি গ'ল। এইফালে চাওক এইটুকুৰা, ইয়াতো চাগে ডুবি আছে চাগে ৰঙালাও লাগি কৰি পিনি, বহুত কম ৰঙালাও লাগিলে এইফালে। গুড ইভিনিং বন্ধুসকল, আৰু এতিয়া আহি পাই গ'লোঁ জলকীয়া বাৰীত। আৰু অলপমান মাৰিলোঁ দৰৱ, কাৰণ এইকেইদিন পূৰা বৰষুণ দি আছে, আৰু কালি ৰাতি বৰষুণটো পূৰা পানী কৰি দিলে। বিলাহী বাৰীটো গোটেই পানী। হোৱাই নাই, কিন্তু নোৰোৱা আগতে পানী, কিন্তু ৰুব পৰা ন সন্দেহ আছে। আৰু সেইটুকুৰা দৰৱ চব মাৰি হৈ গ'ল, এইটুকুৰা দৰৱ নামাৰিলোঁ, কাৰণ দিনটো অলপমান ওলাই যোৱা হ'ল আৰু দৰৱ মই বহুত লেট হৈ গ'ল। লেট হ'লে কাৰণ বৰষুণ দিলে এনেই দৰৱখিনি উটি গুচি যাব। তথাপিতো আঠা দিছোঁ, আঠা ইউজ কৰিছোঁ। আৰু জলকীয়া আপোনালোকে যদি ভোট জলকীয়া খেতি কৰে, বিলাহী খেতি কৰে, আৰু বৰষুণ দিলে আপোনালোকে যিমান পাৰে ইনড'ফিল আৰু চাৰ্ফ ইউজ কৰিব। এইফালে চাওক, মই এইফালে বৰ্তমান এইফালটো নাই মৰা দৰৱ, সেইফালটো দৰৱ মাৰি হৈ গ'ল। বন্ধুসকল এই গছটো যে দেখিছে, এই গছটো কি হয় বাৰু, যদি আপোনালোকে চিনি পায় এটা মোক কমেণ্ট কৰি জনাওক। আৰু এই পাতটো মানে কিহক খোৱা হয়, কিন্তু বহুত ভাল বস্তু হয়, কিন্তু বহুত লোকে জানে, বহুত লোকে নাজানে। আৰু এই পাতটো নাম ক'ব মোক কমেণ্ট কৰি পিনি। এইফালে বন্ধুসকল এইফালেও আছিলে এটা সৰু পুখুৰী, আৰু এইটো পুখুৰী আগতে শুকাই আছিলে, হ'লে মানে পানী দি গৈ জলকীয়া বাৰীত শেষ হৈ আছিলে। আৰু চাওক নেতা পানী পূৰা ফুল হৈ গ'ল, এইফালেও পুখুৰী পানী ফুল। মানে এইফালৰ মাটিটো চাওক এঢলীয়া। আৰু জলকীয়া খেতিৰ বাবে মাটি আপোনালোকক কেনেকুৱা ধৰণৰ লাগে, সদায় মাটি অলপ ওখ হ'ব লাগে, যাতে পানী ৰখি নাথাকে। আৰু এইফালে দেখিছে এই পানী এক চিকুটো নাই, ধুনীয়াকৈ চব পানী চলি গুচি গৈছে। আৰু জলকীয়া পুলিত বিশেষ পানী নালাগেই মানে খেতি কৰিবলৈ। আৰু এইফালে চাওক ধুনীয়াকৈ এটা মাটি শুকাই আছে, পানী চব গুচি গ'ল নামি। আৰু বন্ধুসকল মই যে কৈছিলোঁ এই পাতটো, মানে এই গছজোপাৰ কথা, আৰু এই গছজোপা মই বাৰীত ছটিয়াইছোঁ। মানে মই প্ৰথম বছৰ যেতিয়া খেতি কৰিছিলোঁ তেতিয়াই মই ছটিয়াই লোৱা, আৰু তেতিয়াৰ পৰা এইখিনি গুটি যেতিয়া বুঢ়া হৈ যায় তেতিয়া অলপ পৰি অলপ গছ বাঢ়ি গৈছে। আৰু ইয়াৰে মই চাই অলপমান গছ ৰাখি দিম, আৰু বাকীখিনি গছ মই উঘালি পেলাই দিম। মানে এই গছটো হ'ল আপোনাৰ ছাঁৰ কাৰণে কামত দিয়ে। আৰু যদিহে জলকীয়া গছজোপা ছাঁ হয়, জলকীয়া লাগনটো ধুনীয়া দিয়ে, গছজোপা ধুনীয়া থাকে। আৰু বেছি যদি ৰ'দ ঘাই থাকে গছজোপা অলপ বেমাৰ লাগিবলৈ চান্স থাকে। আৰু আপোনালোকে যিমান পাৰে জলকীয়া পুলি ৰুলে অলপ হেঙেকৈ ৰুব। চাওক এতিয়া চাওক ইমান হেঙেকৈ ৰুইছিলোঁ যদি ধুনীয়া চাওক ঘন হৈছে। আৰু লাগনটো কেনেকুৱা আছে ক'ব। এইফালে চাওক লাগন, আৰু এইখিনি হ'ল পিছতীয়াকৈ ৰোৱা, মানে এই চাইডটো অলপমান পিছতীয়াকৈ ৰোৱা। সেইফালে এইখিনি চাওক জলকীয়া, আৰু কেনেকুৱা আছে বাৰীখন চাওক, এপাক ঘূৰাই দিছোঁ, চাই লওক।
বন্ধুসকল মোৰ জলকীয়া খেতি কৰা প্ৰায় এতিয়া 8 বছৰ হৈ গ'ল আৰু মই প্ৰায় জৈৱিকে কৰি আহিছোঁ আৰু এইফালে চাওক প্ৰথম কেমিকেল কৰিছিলোঁ কিন্তু আজি এতিয়া জৈৱিক কৰোঁ এইফালে চাওক জলকীয়া লাগনটো চাওক এয়া হ'ল জৈৱিক আৰু মই প্ৰায় জৈৱিক দৰৱে ইউজ কৰোঁ আৰু যদি আপোনালোকৰ যদি দৰৱ পাতি লাগে মোক যোগাযোগ কৰিব আৰু কমেণ্টত কৈ দিব মোৰ নাম্বাৰটো দি দিম আৰু যিমান পাৰে ভিডিঅ'টো মোক শ্বেয়াৰ কৰি দিব অলপমান ছাপোৰ্ট কৰিব এইফালে চাওক জলকীয়া লাগন চাওক এইফালে চাওক এতিয়া জলকীয়া মই বিক্ৰী কৰি আছোঁ কালি প্ৰথম অপেনিং কৰিছোঁ 4 কেজিৰ পৰা মানে কালি নহয় পৰহি দিলোঁ জলকীয়া আৰু মানে আজি ক'বলৈ গ'লে এইটো 3 নম্বৰ ভিডিঅ' 3 নম্বৰ নহয় 2 নম্বৰ ভিডিঅ' এইফালে চাওক জলকীয়া লাগন চাওক এইফালে চাওক এইখিনি লাগি আছে জলকীয়া এয়া চাওক লাগনটো কেনেকুৱা আছে ক'ব আৰু আপোনালোকে জলকীয়া খেতি কৰিলে সদায় জৈৱিক ইউজ কৰিব জৈৱিক ইউজ কৰিলে আপোনাৰ খেতিটো বহুত ভাল হয় এইফালে চাওক ধুনীয়া লাগন দিছে জলকীয়া চাইজটো ডাঙৰ মানে যোনটো আপোনাৰ জলকীয়া জাত আমাৰ দুটা আছে এটা হ'ল ৰাণী এটা হ'ল ৰজা এতিয়া ক'বলৈ গ'লে এইটো ৰজা জাততে পৰি আছে জলকীয়া চাইজটো চাওক ডাঙৰ গুৰিত লগাটো ডাঙৰ আৰু যিমান পাৰে আপোনালোকে জলকীয়া খেতি কৰিলে জৈৱিক ইউজ কৰিব আৰু কিবা কিবি যদি দৰৱ পাতি লাগে কিবা বিষয় যদি জানিবলগীয়া হয় মোক কণ্টেক্ট কৰিব এইফালে চাওক বন্ধুসকল এইফালে দি গ'ল এতিয়া পূৰা বৰষুণ দি গ'ল কিন্তু বতৰ মোৰ মানে ধৰিবই নোৱাৰি এইফালে চাওক ওলাই গ'ল এতিয়া জোন আৰু ওলাই আছে এইফালে তৰা আৰু এইফালে গৈ আছোঁ এতিয়া ভণ্টি এজনী কালি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে আজি খাবলৈ গৈ আছোঁ পাৰ্টি আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ মানে বতৰৰ মহিমা ধৰিবই পৰা নাই খেতি কি হ'ব এই টেনশ্যন লোৱা নাই আৰু কি হ'ব খেতি এইফালে চাওক নাই চাওক এইফালে জোন ওলাই আছে এইফালে বৰষুণো দি গ'ল পুৰা ডাঙৰকৈ তেনেহ'লে কোনো এটা নতুন ভিডিঅ' লগ পাম আজিলৈ বাই বাই গুড নাইট বাই বাই